বহু প্ৰতীক্ষাৰ অন্তত 15 নৱেম্বৰত মুক্তি লাভ কৰিব অসমীয়া চলচ্চিত্ৰ অভিমন্যুৱে। 13 নৱেম্বৰত ছবিখনৰ শুভাৰম্ভ কৰা হয় গুৱাহাটীৰ অনুৰাধা ছবিগৃহত। মতলিবুদ্দিন আহমেদৰ প্ৰযোজনা আৰু নিশান্ত শংকৰৰ পৰিচালনাৰে নিৰ্মাণ কৰা অসমীয়া চলচ্চিত্ৰ অভিমন্যু অহা 15 নৱেম্বৰত অসমৰ প্ৰায়বোৰ ছবিগৃহতে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি ছবিখনৰ প্ৰযোজকে জানিবলৈ দিয়ে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কমল লোচন আৰু দীপলিনা ডেকাই। পাপন জুবিন গাৰ্গৰ কণ্ঠৰে সমৃদ্ধ অসমীয়া চলচ্চিত্ৰ অভিমন্যু দৰ্শকৰ মাজলৈ আহি আছে 15 নৱেম্বৰত। থ্ৰিলাৰ, একশ্যন আৰু কমেডিৰে ভৰপূৰ সকলো প্ৰজন্মৰ বাবে উপযোগীকৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন। এই সন্দৰ্ভত ছবিৰ পৰিচালক, অভিনেত্ৰী, অভিনেতাসকলে তেওঁলোকৰ মনৰ কথা ব্যক্ত কৰি কয় যে ৰাইজৰ ওচৰলৈ অভিমন্যু আগবঢ়াই দিয়া হৈছে। ৰাইজে আশীৰ্বাদ কৰিলে অভিমন্যু চক্ৰবিহুৰ মাজৰ পৰা ওলাই আহিব। ৰাইজৰ ওচৰলৈ আগবঢ়াই দিয়া হৈছে অভিমন্যু। ৰাইজে যদি মৰম কৰে, আশীৰ্বাদ দিয়ে, তেনেহ'লে অভিমন্যুৱে চক্ৰবিহু ভেদ কৰি ওলাই আহিব। অসমৰ সমূহ ছবিঘৰত দিয়া হ'ব, মানে ব্ৰহ্মপুত্ৰ ভেলীৰ গোটেই ছবিগৃহসমূহতে এইখন ছবি থাকিব। আমি ইতিমধ্যে সেইটো ব্যৱস্থা কৰা হৈছে। ছবি উপভোগ কৰিবলৈ অহা সন্মানীয় সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা দেৱে কয়, অসমীয়া চিনেমা আৰু 2 বছৰৰ পাছত 90 বছৰত ভৰি দিব। অসমীয়া ছবিৰ বৰ্ণিল ইতিহাস আছে। গুৱাহাটীৰ পৰা দিগন্ত কলিতাৰ ৰিপৰ্ট, NDS নিউজ। অসমীয়া চিনেমা সমগ্ৰ দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ ছবি নিৰ্মাণ কৰোঁতা আমাৰ ধাৰা ইয়াত আছে। অসমীয়া চিনেমা আজি কিমান 36ৰ পৰা এতিয়ালৈকে প্ৰায় কিমান 90 বছৰ হ'বই আৰু 2 বছৰ পিছত। গতিকে ইমান বৰ্ণিল ইতিহাস আছে। প্ৰথম টকি যিবিলাক আছিল সবাক চলচ্চিত্ৰ বুলি যাক কোৱা, এতিয়া চিনেমাই আৰু তাৰ ভিতৰত জয়মতী অন্যতম। প্ৰথম ডাবিং কৰা ভাৰতীয় ছবি অসমীয়া ছবি জয়মতী। আমাৰ ছবি অস্কাৰ পৰ্যন্ত পাইছে। গতিকে অসমীয়া চিনেমা সদায় শক্তিশালী আৰু অভিমন্যুৰ দৰে চিনেমাবিলাকে এই যাত্ৰাক শক্তিশালী কৰি আগুৱাই লৈ যাব। আমাৰ সদায় শুভেচ্ছা আছে। প্ৰত্যেকটো সৃষ্টিসুলভ বস্তু প্ৰত্যেকগৰাকী স্ৰষ্টাই বা চিনেমা নিৰ্মাতাসকলে খুব আগ্ৰহ, মৰম আৰু শ্ৰদ্ধাৰে নিৰ্মাণ কৰে। ইখন ছবিৰ সৈতে সিখন ছবিৰ তুলনা কৰাটো যুগুত নহয় বুলি মই নিজে চলচ্চিত্ৰৰ এগৰাকী ব্যক্তি হিচাপে ভাবোঁ। প্ৰত্যেক চিনেমাই এটা সুকীয়া চিত্ৰ লৈ আহে। সকলোৰে প্ৰতি আমাৰ শুভেচ্ছা আছে, অভিমন্যুৰ প্ৰতি শুভেচ্ছা আছে। ৰাইজ আহিব চাব। অচিন্ত্য শংকৰ খুব টেলেণ্টেড ফিল্ম মেকাৰ, খুব প্ৰতিভাৱান চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ সৈতে মই 20 বছৰ একেলগে কাম কৰিছোঁ। মোৰ বিভিন্ন চুটি ছবি ডকুমেণ্টাৰীটো তেখেতে কাম কৰিছে অচিন্ত্য শংকৰে, আৰু টীম যিটো আছে বেছিভাগে মোৰ লগ বন্ধু ভাতৃ। সকলোৰে প্ৰতি শুভেচ্ছা আছে। ভাল লাগিল। চিনেমা চাব লাগে। নিজৰ অসমীয়া ভাষাৰ চিনেমা যদি আমি নাচাওঁ, নিজৰ জনগোষ্ঠীয় ভাষাৰ যদি চিনেমা নাচাওঁ, কোনে চাব? গতিকে সকলোৱে আহক, অভিমন্যু চাওক। ধন্যবাদ। মোৰ প্ৰায় 7 বছৰ পিছত অভিমন্যুখনত অভিনয় কৰিছোঁ। 7 বছৰ পিছত দ্বিতীয়খন ছবি। প্ৰথমখনো 2017 চনত কৰিছিলোঁ। গতিকে এতিয়া আচলতে মই বুজাব নোৱাৰোঁ আপোনালোকক মই কি অনুভৱ কৰিছোঁ, কাৰণ ছবিখন চাই আজি মই প্ৰথম দেখিছোঁ, আগতে মই দেখা নাই। কিনো কৰিলোঁ, কিনো ফালিলোঁ, আজিহে দেখিছোঁ তাৰমানে। মই বহুত সুখী। প্ৰথম কথা, মই বহুত বেছি সুখী ছবিখন চাই। আৰু কিছুমান অভিযোগ থাকে ন, অসমীয়া ছবিবোৰ এনেকুৱা হয় তেনেকুৱা হয়, স্ক্ৰীন প্লেটো কেতিয়াবা শ্ল' হয়, কেতিয়াবা এংগেজিং নহয়। মই ভাবোঁ যে এইটো প্ৰতিটো কথা মিছা প্ৰুফ কৰি অভিমন্যুখন ওলাই পৰিব। কাৰণ মই নিজে কৰিছোঁ যদিও ক'ম যে স্ক্ৰীন প্লেটো ইমান বেছি এংগেজিং হৈছে, আপুনি 1 ছেকেণ্ডৰ কাৰণেও আচলতে আমনি নাপায়। সেই ধৰণৰ স্ক্ৰীন প্লে আপুনি নিজেও নিশ্চয় চাইছে আপোনালোকে। সংগীত, আৱহ সংগীত ইমান সুন্দৰ হৈছে, আৰু কিছু মুহূৰ্তত আপোনালোকক গাৰ নোম থিয় কৰাই দিব, কিছু মুহূৰ্তত আপোনালোকে কান্দিবলৈ বাধ্য হ'ব এই ছবিখনত। মুঠতে অসমীয়া দৰ্শকে এখন অসমীয়া ছবিত যিখিনি বস্তু বিচাৰে, যিখিনি বিষয়বস্তু বিচাৰে, যেনেকুৱা ট্ৰিটমেণ্ট বিচাৰে, প্ৰতিটো ডিপাৰ্টমেণ্ট এখন ছবিয়ে প্ৰুফ কৰি দেখাইছে। আৰু আই এম ৰিয়েলি প্ৰাউড যে এইখন ছবি মই স্ক্ৰিপ্টখন মই আচলতে চিলেক্ট কৰিছোঁ, আৰু এইখন স্ক্ৰিপ্টত যে মই কাম কৰিছোঁ, আৰু মই সঁচাকৈ আজি বিৰাট গৌৰৱ অনুভৱ কৰিছোঁ। অভিমন্যুত এটা পাৰ্ট হ'বলৈ পাই মই যথেষ্ট সুখী। প্ৰিমিয়াৰ চাই ফিল কৰিছোঁ যে ৰাইজে এখন ভাল চিনেমাই চাবলৈ পাব, আৰু নিৰাশ হৈ ঘৰলৈ উভতি যাব লগা চিনেমা নহয়, আৰু সৰুৰ পৰা বৃদ্ধলৈকে গোটেই ফেমিলি মেম্বাৰ একেলগে বহি চাব পৰা এখন চিনেমা। গতিকে আমি আশাবাদী ৰাইজে ভাল পাব, আৰু যদি কিবা ভুল ত্ৰুটি দেখে সেইখিনিও আমাক দেখুৱাই দিবলৈ আমি অনুৰোধ জনাইছোঁ, যাতে আমি ভৱিষ্যতলৈ শুধৰাব পাৰোঁ।
আমি অসমীয়া চিনেমাৰ আচলতে নতুন দিন উন্মোচিত হৈছে বুলি ক'ব লাগিব বৰ্তমান অসমীয়া চিনেমাৰ যিটো যাত্ৰা আৰু চিনেমা মেকিঙৰ পৰা আৰম্ভ কৰি অভিনয়ৰ পৰা আৰম্ভ কৰি মিউজিক এডিটিং গোটেইবোৰতে নতুনত্ব যি আহিছে সেই নতুনত্ব বৰ্তমান মুক্তি পোৱা অভিমন্যুত আৰু নতুন ৰূপত দেখিবলৈ পোৱা গৈছে অচিন্ত দাক লৈ মানে মই এইটো কথাই ক'ব পাৰোঁ আই এম ছ' প্ৰাউড অফ হিম যে অচিন্ত দাৰ প্ৰথমখন চিনেমা আছিলে প্ৰতিঘাতৰ মই অংশ আছিলোঁ তেতিয়া 2018 চন আছিলে 18 চনৰ পৰা আজি 2024লৈকে অচিন্ত দাৰ যিটো জাৰ্ণি চিনেমাৰ ক্ষেত্ৰত সেইটো ক'ৰ পৰা ক'লৈ আহিছে মই তাৰে সাক্ষী আচলতে আৰু খুব ভাল লাগিছে যেতিয়া চিনেমাখন চাই আছোঁ এনেকুৱা মোৰ লগা নাই যে ক'ৰবাত বৰ লাগিছে ক'ৰবাত কিবা হৈছে প্ৰত্যেকে ইমান ধুনীয়া অভিনয় কৰিছে মিউজিক এডিটিং এভৰিথিং খুব ধুনীয়া হৈছে এটা নিখুঁত কাহিনী নিতুল পৰিচালনা আৰু লগতে শিল্পীসকলৰ অক্লান্ত শ্ৰমেৰে আপোনালোকলৈ অভিমন্যু আমি আগবঢ়াই দিছোঁ আপোনালোকে অহা 15 তাৰিখৰ পৰা ওচৰৰ চিনেমা হলত অভিমন্যু চাব পাৰিব অসমীয়া চিনেমাৰ কাৰণে নহয় ভাল চিনেমা এখন চাবৰ কাৰণে ওচৰৰ চিনেমা হলত আহি অভিমন্যু চাই এটা উকিলৰ চৰিত্ৰত অভিনয় কৰিছোঁ এইবাৰ আগতে এখন চিনেমাত ৰাজেশ দাৰ কোৰত উকিলৰ চৰিত্ৰ কৰিছিলোঁ কিন্তু কোৰ্ট ৰুম গৈ নাপালোগৈ উকিল মানে বাহিৰে শেষ হৈ গ'ল কিন্তু এইবাৰ কোৰ্ট ৰুমৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিব লগা হৈছিলে উকিলৰ বডি লেংগুৱেজ আৰু ভগৱানৰ কৃপাত মোৰ আগত আৰু পিছত কেইবাখনো চিনেমা আহি আছে গতিকে গোটেইকেইখন চিনেমাতে চৰিত্ৰ বেলেগ হোৱাৰ বাবে এগৰাকী উকিলে কেনেকৈ কথা ক'ব কেনেকৈ খোজ কাটল দিব কেনেকৈ বহিব এই গোটেইখিনিৰ কাৰণে অলপ বেলেগকৈ নিজকে প্ৰিপেয়াৰ কৰিব লগা হৈছিলে মোৰ স্ক্ৰীণ এপিৰিয়েঞ্চ বহুত বেছি নহয় আমি সকলোৱে জানো কমল আৰু দীপলিনাই মুখ্য নায়ক নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে খুব ভাল অভিনয় কৰিছে দুয়োটাকে ইমান ভাল লাগিছে দেখি খুব মৰম লগা পেয়াৰ এটা নতুন পেয়াৰ এটা চিলভাৰ স্ক্ৰীণত খুব ভাল লাগিছে আৰু মই তেওঁলোকৰ কাহিনীটোৰ লগত খাপ খুৱাই যোৱাকৈ মোৰ চৰিত্ৰটিত অভিনয় কৰিবলৈ চেষ্টা কৰিছোঁ কেনে পাৰিছে চিনেমা হলত আহিলে আপোনালোকে গম পাব মানুহৰ অপৰাধ বেছি হ'ব ধৰিছে চাচোন চৰকাৰত থকা মানুহবোৰৰে যদি চেফটি নাই তেতিয়াহ'লে আমাৰ নিচিনা নিকিন মানুহবোৰ কেনেকৈ তেওঁৰ লগত মই আগতেও কাম কৰিছোঁ কিন্তু চিনেমা হিচাপে এইখন মোৰ প্ৰথম হয় খুবেই বেছি ভাল লাগিলে আৰু অচিন্ত শংকৰদায়ে মোক প্ৰত্যেকটো ষ্টেপতে গাইড কৰিছে যিহেতু মোৰ প্ৰথম চিনেমা মই বহুতখিনি কথা নাজানো তেখেতে মোক বহুতখিনি আপোনাৰ দেখাই দিছে আৰু ভালকৈ কেনেকৈ ক'ব লাগে কি কৰিব লাগে গোটেই প্ৰচেছটো মোক দেখাই দিছে তেখেতে এইখন অসমবাসীৰ ৰাইজক এটাই আহ্বান কৰিম যে এইখন অকণমান ডিফাৰেণ্ট হয় বহুত পৃথক হয় বেলেগবোৰ চিনেমাতকৈ আপোনালোকে চালে হয়তো গম পাব 15 নৱেম্বৰত আপোনালোকে চাব চিনেমাগৃহলৈ আহি আছে ৰত্নাকৰৰ পিছত এখন মোৰ তৃতীয়খন ছবি প্ৰথমখন ছবি অচিন্ত মামাৰ দ্বাৰাই পৰিচালিত আছিল এতিয়া এখন 3 নম্বৰ মোৰ একেবাৰে সৰু চৰিত্ৰ এটা হয় কিন্তু সকলোকে এটা কথাই ক'ব খুজিম আহক চিনেমা ঘৰলৈ চাওক মই আছোঁ কাৰণে কোৱা নাই সঁচাকৈয়ে অভিমন্যু খুব এখন ভাল ছবি আৰু অসমীয়া চলচ্চিত্ৰৰ যিটো মানদণ্ড সেইটো আচলতে ওপৰলৈ লৈ গৈছে খুব ভাল হৈছে চিনেমাখন একশ্যনৰ ফালৰ পৰাই হওক মেলোড্ৰামাই হওক কমেডিৰ ফালৰ পৰাই হওক প্ৰতিটো বস্তুত আমি চাইছোঁৱেই দেখিছোঁৱেই খুব ভাল হৈছে গতিকে আহক চাওক আৰু অসমীয়া চিনেমাত এই জয়যাত্ৰাত আপোনালোকে সহায় কৰক প্ৰথম কথা কি হৈছে মোৰ প্ৰয়োজনত হোৱা বুলিয়ে কথা নহয় মই আগতে কৈছোঁ আমাৰ সকলোৰে চিনেমাবোৰে আমাৰ মুহূৰ্তৰ ফাৰ্ষ্ট অনুষ্ঠানটো 4 জানুৱাৰীত হৈছিলে 2024 4 জানুৱাৰী যেতিয়া হৈছিলে আমাৰ তেতিয়াই মই কৈছিলোঁ এইখন কোনো প্ৰযোজক বা ডাইৰেক্টৰ বা কোনো এজনৰ চিনেমা নহয় আপোনালোক সকলোৱে আমাৰ বুলি ধৰি লওক মই সেইদিনাই ডিক্লাৰেশ্যন কৰি দিছিলোঁ যে আৰু মোৰ ইয়াৰ ওপৰত বেছি অভিজ্ঞতা নাই চিনেমাৰ ওপৰত তথাপিতো মই সকলৰ লগতে মিলিম প্ৰত্যেকটো মুহূৰ্তত আমি আলাপ আলোচনা কৰি কেনেকৈ অসমৰ ৰাইজৰ মাজত এখন ভাল আটক ধুনীয়াকৈ চিনেমা এখন আমি উলিয়াই দিব পাৰোঁ বা আমাৰ কলা কৌশলীসকলে কেনেকৈ তেখেতসকলৰ ডাইৰেকশ্যন বা তেখেতসকলৰ কষ্টৰ ফল কেনেকৈ তেখেতসকলে নিজকে সান্তনা ল'ব পাৰিব চিনেমা মুক্তি হোৱাৰ পিছত সেইটো আমি দেখাই দিছিলোঁ কিন্তু আৰু সেইটো আপোনালোকে আজি নিজে যিহেতু ইয়াত চাইছে আপোনালোকে গম পাইছে মই বিশেষকৈ ক'ব নালাগে প্ৰত্যেকজন দৰ্শকে গম পাব অহা 15 তাৰিখে যে এখন এনেকুৱা চিনেমা আমি বনাই অসমৰ প্ৰত্যেকটো ছবিগৃহতে অহা 15 নৱেম্বৰ তাৰিখে আমি ৰিলিজ কৰিব গৈ আছোঁ যে যিখন চিনেমা 1 মিনিটৰ কাৰণে বেলেগ যে অন্যমনস্ক হৈ যায় কিবা এটা নিজকে হৰাই গ'ল নেকি এনেকুৱা লাগিব নিশ্চয় বোধ কৰিব ইয়াত ইমোশ্যন আছে ইয়াত আপোনাৰ একশ্যন আছে ৰোমাঞ্চ আছে এই গোটেইকেইটা বস্তুকে সামৰি লৈ পেলাই এখন চিনেমা গঠন
বনোৱা গৈছে কিন্তু মই অসমৰ ৰাইজক আহ্বান জনাম ভাল চিনেমা যেতিয়া হয় ৰাইজৰ ল'ৰাৰ পৰা সৰু বাচ্চাৰ পৰা ডাঙৰলৈকে যেতিয়া উপভোগ কৰাৰ কাৰণে সক্ষম হয় সেইখন চিনেমা যেতিয়া তাৰ কাহিনীটো ৰাইজে গ্ৰহণ কৰিব পৰা হয় আৰু অসমৰ ৰাইজে অসমীয়া ৰাইজৰ নিজৰ কৃষ্টি সংস্কৃতিক আমি সন্মান জনাই কোনো ধৰণৰ দেশত নজন্ম হয় এখন চিনেমা ৰাইজৰ মাজত ঠেলি দিয়াটো ডাঙৰ কথা গুচি আহিলোঁ তো ইয়াত তাৰমানে এইবিলাক চব দূৰেই কাৰ্যলি আছে অসমবাসী ৰাইজক এটাই আহ্বান কৰিম যে এইখন অকণমান ডিফাৰেণ্ট হয় বহুত পৃথক হয় বেলেগবোৰ চিনেমাতকৈ আপোনালোকে চালে হয়তো গম পাব 15 নৱেম্বৰত আপোনালোকে চাব চিনেমাগৃহলৈ আহি আছে আমি আজিৰ অভিমন্যু এইবাৰ মহাভাৰত নতুনকৈ লিখিম আৰু এই মহাভাৰতত বিমল নিশ্চিত